আজি সৰস্বতী পূজা আৰু সৰস্বতী পূজা উপলক্ষে দেখা গৈছে সমগ্ৰ অসমৰ লগতে বিশেষকৈ নগাঁও জিলাৰ বিভিন্ন শিক্ষানুষ্ঠান প্ৰতিষ্ঠানত সৰস্বতী পূজা ইতিমধ্যে উদযাপন কৰিছে। দিনজোৰা কাৰ্যসূচীৰে সৰস্বতী পূজা চলি আছে আৰু বিশেষকৈ সৰস্বতী পূজা বুলি কোৱাৰ লগে লগে নগাঁও জিলাৰ নগাঁও চহৰৰ মাজমজিয়াত থকা SRK কলেজৰ কথাটো সন্মুখলৈ আহে, কাৰণ প্ৰতিবাৰে দেখা যায় ব্যতিক্ৰমধৰ্মী পন্থাৰে সৰস্বতী পূজা SRK জুনিয়ৰ কলেজে উদযাপন কৰি আহিছে। এইবাৰো তাৰ ব্যতিক্ৰম নহয়। এইবাৰো দেখা গৈছে ডক্টৰ SRK জুনিয়ৰ কলেজ আৰু ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে দিনজোৰা কাৰ্যসূচীৰে সৰস্বতী পূজা উদযাপন কৰিছে আৰু সৰস্বতী পূজা উপলক্ষে ৰাতিপুৱাৰে পৰা এই মুহূৰ্তলৈকে দেখা গৈছে তেওঁলোকে বিভিন্ন নাম কীৰ্তন গ্ৰহণ কৰিছে, ইয়াত প্ৰসাদ বিতৰণ কৰিছে। ইয়াৰ লগে লগে বিভিন্ন আলহীসকল যিসকলক আপ্যায়ন কৰিছে আৰু একেবাৰে শেষত অন্তিম পৰ্যায়লৈকে সৰস্বতী পূজা উপলক্ষে বিভিন্ন ধৰণৰ অনুষ্ঠান তেওঁলোকে ইয়াত উদযাপিত কৰা দেখা গৈছে। মই পোনে পোনে যাবলৈ চেষ্টা কৰিম যে সৰস্বতী পূজা মানে সৰস্বতী পূজাৰ লগত সংগীত ৰাখি ইয়াত ৰাতিপুৱাৰ পৰা ইয়াৰ ছাত্ৰীসকল বিশেষকৈ শিক্ষাৰ্থীসকলে ইয়াত সাজি কাচি অহা দেখা গৈছে। মই যাবলৈ চেষ্টা কৰিম। সৰস্বতী পূজাৰ এগৰাকী ছাত্ৰী আছে ইয়াত দেখা গৈছে কেইবাগৰাকী সৰস্বতী পূজা উপলক্ষে এগৰাকী শিক্ষাৰ্থী ইয়াত আহিছে। মই জানিবলৈ চেষ্টা কৰিম কেনেকুৱা অনুভৱ সৰস্বতী পূজা উপলক্ষে, অনুভৱটো কেনেকুৱা হৈছে? বহুত ভাল লাগিছে। অনুষ্ঠানটোৰ কি নাম? সৰস্বতী পূজা। সৰস্বতী পূজা এইটো যিটো শিক্ষানুষ্ঠানটোৰ নাম কি? শিক্ষানুষ্ঠানৰ নাম এই ডক্টৰ SRK জুনিয়ৰ ছেকেণ্ডাৰী স্কুল। আজি ৰাতিপুৱাৰ পৰা সাজি কাচি আহিছে নেকি? কেনেকুৱা মনোভাৱ কেনেকুৱা লাগিছে? বহুত ফূৰ্তি লাগি আছে। আপোনাৰ কেনেকুৱা লাগিছে? বহুত ভাল লাগি আছে। ৰাতিপুৱাৰ পৰা আছে একদম মানে ধুনীয়াকৈ সাজি কাচি আহিছে। হয়, আপোনাৰ মনৰ ভাৱটো কওকচোন। সৰস্বতী পূজা উপলক্ষে কেনেকুৱা? মোৰ মনত বহুত ফূৰ্তি লাগিছে আৰু কেতিয়া মানে সৰস্বতী পূজাটো মানে কেতিয়া আহিব মানে বহুত এক্সাইটেড হৈ আছিলোঁ আৰু ৰাতিপুৱাৰ পৰা ইয়াতে আছোঁ আৰু ভাল লাগিছে, বহুত ভাল লাগিছে। দেখা গৈছে ৰাতিপুৱাৰ পৰা নাম কীৰ্তন হৈছে, প্ৰসাদ বিতৰণ কৰা হৈছে, আলহী অতিথিসকল আহিছে, বিভিন্ন স্তৰৰ ব্যক্তিসকল আহিছে, আপ্যায়ন কৰা হৈছে। এইটো প্ৰতিবাৰে ইয়াত কৰা হয় নেকি? হয়, প্ৰতিবাৰে কৰা হয়। হয়, দেখা গৈছে ইয়াতে সৰস্বতী পূজা উপলক্ষে এতিয়ালৈকে এই মুহূৰ্তলৈকে দেখা গৈছে বহু শিক্ষক শিক্ষয়িত্ৰীসকল ইয়াত আছে। মই পোনে পোনে যাবলৈ চেষ্টা কৰিম। আৰু এগৰাকী সৰস্বতী পূজা উপলক্ষে SRK কলেজত আহিছে। আৰু কেনেকুৱা মনৰ ভাৱ কেনেকুৱা লাগিছে? সৰস্বতী পূজা বুলি ক'লে কেনেকুৱা লাগে? ৰাতিপুৱাৰ পৰা কেনেকুৱা লাগে? মনটো ভালেই লাগি থাকে আৰু এবাৰ ফাৰ্ষ্ট টাইম হয় কলেজত, তো আৰু ফাৰ্ষ্ট টাইম এইবাৰ? কলেজৰ কাৰণে ফাৰ্ষ্ট টাইম। আগতে স্কুলত গৈছোঁ, এবাৰ কলেজৰ হিচাপে ফাৰ্ষ্ট টাইম হয়। আপুনি কি ষ্টুডেণ্ট না টিচাৰ? ষ্টুডেণ্ট হয়। ষ্টুডেণ্ট হয়। ফাৰ্ষ্ট ইয়াৰ না ছেকেণ্ড ইয়াৰ? ফাৰ্ষ্ট ইয়াৰ এবাৰ। ফাৰ্ষ্ট ইয়াৰ। আজি ৰাতিপুৱাৰ পৰা ইয়াত বিভিন্ন ধৰণৰ ব্যতিক্ৰমী পন্থাৰে কৰা হৈছে। হয়, ভাল লাগিছে। হয়, এগৰাকী প্ৰথম বাৰ্ষিকৰ এগৰাকী ষ্টুডেণ্টে আমাৰ লগত শ্বেয়াৰ কৰিছে এই কথা। আৰু আমাৰ লগত অধ্যক্ষ আছে এইখন SRK জুনিয়ৰ কলেজ বা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ আমাৰ লগত আমাৰ জাকিৰ হুছেইন ভূঞা ছাৰ আছে। ভূঞা ছাৰৰ পৰা জানিব বিচাৰিম ব্যতিক্ৰমী পন্থাৰে আপোনালোকৰ এইখন শিক্ষানুষ্ঠানে প্ৰতিবাৰেই অনুষ্ঠান কৰি আহিছে। সৰস্বতী পূজা বুলি ক'লে ৰাতিপুৱাৰ পৰা আপোনালোকৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীৰ মাজত এটা উৎসৱ পৰিৱেশৰ সৃষ্টি হয়। এইবাৰ তাৰ ব্যতিক্ৰম হোৱা নাই। কেনেকুৱা ভাৱ, আপুনি কি বুলি ক'ব? আচলতে প্ৰথমতে আপোনালোকৰ চেনেলৰ মাধ্যমেদি ভাৰতবৰ্ষত যিমান অনুষ্ঠান আছে আৰু প্ৰত্যেক অনুষ্ঠানলৈ ডক্টৰ SRK জুনিয়ৰ কলেজৰ ফালৰ পৰা সকলোলৈ ধন্যবাদ থাকিল। লগতে মই আপোনাক ধন্যবাদ জনাইছোঁ যে আপোনালোকে সকলোৱে যে আহি পেলাই যে ইয়াত উপস্থিত হৈছে। আৰু আমি প্ৰতি বছৰে আমি এনেকুৱা ধৰণৰ সৰস্বতী পূজাটো আমি পাতি যাওঁ, কিন্তু আমি 2 বছৰ আগত প্ৰায় প্ৰতিমা গোটেই অসমৰ ভিতৰত আমি প্ৰথম স্থান পাইছিলোঁ। আৰু সেইটো হৈছে প্ৰতিমা আছিল 13 ফুট আৰু তাৰ মানে 13 ফুট উচ্চতা আছিল। আৰু এইবাৰ আমি যিটো আমি সৰস্বতী পূজা পাতিছোঁ তাত এটা ব্যতিক্ৰম কৰিছোঁ। সেইটো হৈছে আমাৰ নামতি, ইয়াৰ পিছত ঢাক বজোৱা, কিন্তু আপোনাৰ প্ৰসাদ বিতৰণ কৰা আৰু প্ৰায় 3000 মানুহক আমি আপ্যায়নৰ কাৰণে আমি কৰি আছোঁ। আৰু আপোনালোকৰ মাধ্যমেদি মই বাৰ্তা দিব বিচাৰিছোঁ আৰু ভাৰতবৰ্ষত যিটো আমাৰ মিলাপ্ৰীতিৰ যিটো আমাৰ বান্ধোন, সেই বান্ধোনটো যাতে নষ্ট নহয়। মা সৰস্বতী পূজাত আজি আশীৰ্বাদ লৈছোঁ, লৈ পেলাই এটাই তাৰমানে অনুৰোধ যে সকলোৱে যাতে মিলাপ্ৰীতিৰে থাকে আৰু সকলোৱে যাতে একতাৰ বান্ধোনত যাতে থাকে। মানে সুন্দৰ এটা বক্তব্য আমি জাকিৰ হুছেইন ভূঞা ছাৰৰ পৰা পাইছোঁ। সেইটো হৈছে আমি অনৈক্যৰ মাজতো আমি ঐক্য হৈ থাকিব লাগিব, সকলোৱে শান্তি সম্প্ৰীতি বজাই ৰাখিব লাগিব আৰু মিলাপ্ৰীতিৰে আমি আগবাঢ়ি যাব লাগিব। শিক্ষানুষ্ঠানত আজি মা সৰস্বতীৰ ওচৰত তেখেতে এইটো আশীৰ্বাদ লৈছে। আমাৰ লগত আৰু কেইবাজনো ধুনীয়াকৈ সাজি কাচি ৰাতিপুৱাৰ পৰা অনুষ্ঠানৰ খাতিৰত ইয়াত উপস্থিত আছে। মই জানিবলৈ চেষ্টা কৰিম কেনেকুৱা আপোনালোকৰ অনুভূতি কেনেকুৱা হৈছে ৰাতিপুৱাৰ পৰা
সৰস্বতী হয়। পূজা আজি শিক্ষানুষ্ঠানত আহিছে। হয়, খুব ভাল লাগিছে। আমাৰ বিদ্যালয়ত প্ৰত্যেক বছৰে মানে প্ৰতি বছৰে এনেকৈ আমাৰ সুন্দৰকৈ আমি সৰস্বতী পূজাটো পালন কৰোঁ। এইবাৰো আমি খুব সুন্দৰকৈ পালন কৰিছোঁ। আমাৰ আশীৰ্বাদ সকলোৰে ওপৰত থাকক বুলি আমি আশা কৰিছোঁ। হয়, আপুনি কিবা ক'ব? ভালেই লাগিছে। মই এইবাৰ ফাৰ্ষ্ট মানে SRK স্কুলৰ শিক্ষয়িত্ৰী হিচাপে ক'ব বিচাৰিছোঁ। ভালেই লাগিছে, নামতি হৈছে, লগতে আকৌ ঢাকু বজোৱা হৈছে, মানে এটা সুন্দৰ এটা হয়, কেনেকুৱা পাব বাইদেউ? হয়, খুবেই ভাল লাগিছে। ৰাতিপুৱা আহিলোঁ, পূজা কৰিলোঁ, তাৰপিছতে আমাৰ যিখিনি কাৰ্যসূচী নাম প্ৰসংগ হ'ল গোটেইখিনি হ'ল। আৰু বিশেষকৈ কি কৰোঁ, এই 2026 চনটো মানে শান্তি আহক, আৰু শান্তি আহক, চবৰে জীৱনত শান্তি আহক, সেয়ে ছাত্ৰ ছাত্ৰীসকল যাতে আগবাঢ়ি যাওক। যিহেতু আগন্তুক আমাৰ হাই ছেকেণ্ডেৰী আৰু মেট্ৰিকৰ দুটা এক্সাম আহি আছে, দুইটা এক্সামতেই যাতে ভাল এটা আমি ফলাফল লাভ কৰিব পাৰোঁ ষ্টুডেণ্টৰ পৰা, সেইটোৱে বিচাৰোঁ। হয়, এই আছিলে সৰস্বতী পূজা প্ৰতিমা দেখুৱাবলৈ মই চেষ্টা কৰিম। সৰস্বতী পূজা আছিলে। সৰস্বতী পূজা আৰু SRK জুনিয়ৰ কলেজ বুলি কোৱাৰ লগে লগে নগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত এখন ব্যতিক্ৰমধৰ্মী সৰস্বতী পূজা ইয়াত উদযাপন হৈ আহিছে। আৰু এইবাৰো ইয়াৰ ব্যতিক্ৰম নহয়। ৰাতিপুৱাৰ পৰা বিভিন্ন ডাক বজোৱাৰ পৰা নামৰ পৰা আৰম্ভ কৰি প্ৰসাদ বিতৰণ আৰু প্ৰায় 2-3 হাজাৰ অতিথিক আপ্যায়ন কৰাৰ দৰে ইয়াত পৰিৱেশৰ সৃষ্টি হৈছে। এটা উলহ-মালহ পৰিৱেশৰ সৃষ্টি কৰিছে নগাঁও SRK জুনিয়ৰ কলেজত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।